ৰূপহীমুখবাসীৰ সমস্যাৰ যেন অন্তই নহ'ব আৰু মই বৰ্তমান যি ঠাইত আছোঁ এই ঠাইত আচলতে এখন বৃহৎ গাঁও আছিল আৰু সেই গাঁওখন ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ যি বাঢ়নী পানী সেই বাঢ়নী পানীয়ে দুভাগ কৰি পেলাইছে আৰু মই পোনে পোনে সামগ্ৰিক দৃশ্যটো দেখুৱাই ল'বলৈ বিচাৰিছোঁ এটা অবৰ্ণনীয় পৰিস্থিতি মই পোনে পোনে যিহেতু সেই দৃশ্যটো আছোঁ ইয়াৰ যিসমূহ বৃহৎ বৃহৎ গছ আছিলে সেই গছবিলাক ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিছে আৰু যিসমূহ বাসগৃহ আছিলে আচলতে সেই বাসগৃহসমূহ ইতিমধ্যে ইয়াৰ যি বাঢ়নী পানী যোৱা মাহত যি ইয়াত বাঢ়নী পানী হৈছিলে সেই বাঢ়নী পানী ইতিমধ্যে সম্পূৰ্ণ টচ নচ কৰি পেলাইছে আৰু বৰ্তমান আমি যি ঠাইত উপস্থিত আছোঁ এই ঠাইডোখৰ হৈছে ২ নং ৰূপহীমুখ আৰু এই ২ নং ৰূপহীমুখ ইতিমধ্যে বহি বিশ্বৰ পৰা সংযোগ ইতিমধ্যে সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে ইয়াত যি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সেই বাঢ়নী পানী ইতিমধ্যে এটা সুঁতি সৃষ্টি কৰিলে আচলতে যিটো সুঁতিয়ে ইতিমধ্যে যিয়ে ২ নং ৰূপহীমুখ এই ৰূপহীমুখ গাঁওখন দুভাগ কৰি পেলাইছে আৰু যাৰ ফলত আচলতে ইয়াত যিসকল স্থানীয় লোক সেই লোকসকলৰ মাজত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে যাতায়াত ব্যৱস্থা সম্পূৰ্ণ ব্যাহত হৈ পৰিছে বৰ্তমান যাতায়াত ব্যৱস্থা বুলি ক'লে এখন মাত্ৰ টুলুঙা নাও আৰু সেই টুলুঙা নাওখিনি ইতিমধ্যে তেওঁলোক যাতায়াত কৰিবলগীয়া হৈছে আৰু মই পোনে পোনে আহিছোঁ আচলতে অতি ভয়ানক কিছুমান দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ আচলতে ইয়াত যিসমূহ পৰিয়াল আছিলে সেই পৰিয়ালসমূহৰ বাসগৃহ আমি দেখুৱাইছোঁ ভগ্নাৱশেষ দেখুৱাইছোঁ আচলতে এওঁলোকৰ ইয়াতে একোখনকৈ সপোনৰ ঘৰ আছিলে আৰু যিসমূহ ঘৰ ইতিমধ্যে যিয়ে বাঢ়নী পানী সেই বাঢ়নী পানী উটুৱাই নিছে মই দেখুৱাইছোঁ আচলতে পোনে পোনে সেই দৃশ্যবিলাক এই দেখিছে আচলতে ইটাৰ ভগ্নাৱশেষ আমি দেখুৱাইছোঁ পোনে পোনে অতি কৰুণ দৃশ্য বুলি ক'ব লাগিব যিহেতু স্বাধীনতাৰ ৭৪ বছৰ অতিক্ৰম কৰিলে কিন্তু অতিক্ৰম কৰাৰ পাছতো এই যি ৰূপহীমুখ এই ৰূপহীমুখৰ যি বান আৰু গৰাখহনীয়া এই বান আৰু গৰাখহনীয়া কিন্তু আজি পৰ্যন্ত স্থায়ী সমাধান নহ'ল আৰু আজি আমাৰ লগত ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকৰ আমি ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম যিহেতু এটা কথা ক'ব লাগিব যে ৰূপহীমুখ বুলি ক'লে সাধাৰণতে শস্যে মৎস্যে নদন বদন একোখন গাঁও কিন্তু সেই গাঁওখন আজি এক দুৰ্বিষহভাৱে জীৱন যাপন কৰিবলগীয়া এক পৰিস্থিতি হৈছে বাইদেউ আপুনি আপোনাৰ ওচৰলৈ আহিছোঁ পোনে পোনে যিহেতু আপোনালোকৰ গাঁওখন ৰূপহীমুখ বুলি ক'লে সাধাৰণতে দেখা যায় যে এক ঐতিহ্য আছে কিন্তু ইয়াৰ পাছতো চৰকাৰ বা প্ৰশাসনৰ কোনো দৃষ্টিগোচৰ হোৱা নাই গতিকে কি ক'ব আপোনালোকে হয় মই পোনপ্ৰথমে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰূপহীমুখত উপস্থিত হোৱাৰ কাৰণে মই ক'বলৈ মুঠতে আপোনালোকে নিজে দেখি পাইছে আমাৰ ৰূপহীমুখৰ দৃশ্য য'ত নেকি এটাই যাতায়াতৰ পথ সেইটো আজি সুগম নহয় আপোনালোকে দেখিছে আজি আমাৰ ৰূপহীমুখৰ পৰা ছাত্ৰ ছাত্ৰীয়ে কেনেকুৱা এটা পৰিস্থিতিত গৈ উচ্চ শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে তাৰ কোনো আমাৰ মানে ক'বলৈ বাট নাইকিয়া নিচিনা হৈছে আৰু যিটো সময়ত আজি চাওক বাহিৰৰ দেশৰ ল'ৰা ছোৱালীয়ে আজি হাতত লেপটপ কম্পিউটাৰ লৈ যিটো সময়ত শিক্ষা গ্ৰহণ কৰিবলৈ যায় সেইটো সময়ত আজি আমাৰ ল'ৰা ছোৱালীয়ে হাফ পেণ্ট পিন্ধি নাৱত পাৰ হৈ পেলাই উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যাবলগীয়া হৈছে যিকেইখন স্কুল আমাৰ বৰ্তমান নিম্ন শিক্ষাৰ স্থলী আছে সেইকেইখনো আমাৰ মানে গৰাখহনীয়াই ওচৰ পাইছেহি সেয়া সময়ো আমাৰ মানে সমাগত গৰাখহনীয়াই যে নিব মানে সেইটো এটা দৃশ্য প্ৰতিফলিত হৈ আছে আৰু কেইখনমান মানে বিদ্যালয় বালি পৰি পেলাই অলপ পুতি গৈছে সেইখন আমি চাফ চিকুণ কৰি দিয়া হৈছে 2 এদিনৰ আগতে তাৰপৰা খেতিপথাৰটো নায়েই মুঠতে আমাৰ ক'বলৈ ৰূপহীমুখবাসী ৰাইজৰ মানে দুখৰ অন্ত নপৰিব নেকি কিয়নো আজিলৈকে দেখিলোঁ আজি ইমান বছৰ হৈ গ'ল যি চৰকাৰী নাহক লাগিলে আমাৰ ৰূপহীমুখৰ প্ৰতি কোনো দৃষ্টিগোচৰ হোৱা নাই আমি ইমানবাৰ অনুনয় বিনয় ৰূপহীমুখবাসী ৰাইজে গৈ কৰাৰ পিছতো আমাৰ কাৰণে যে কিয় এনেকুৱা মাহীয়াই চকুৰে চোৱাৰ এটা মানে দৃশ্য আমি দেখা পাইছোঁ কিয় এনেকুৱা কৰিছে নাজানো য'ত নেকি আমাৰ 500টা প্ৰায় 400 ঘৰ মানুহ ইয়াত আমাৰ আছে তেওঁলোকে কিমান ভোটত আমাৰ ইয়াৰ পৰা মানে জয়ী হৈ যায় আমি তাক মানে হেৰি কৰিব নোৱাৰোঁ তাতো আমি ইমানবাৰ কৰাৰ পিছতো যেতিয়া কোনো মানে মন্ত্ৰী বিধায়ক সাংসদেই হওক সেইদিনা সাংসদ আহিও আমাক মানে এটা কথা দি থৈ গৈছিলে কিন্তু আমি এতিয়াও মানে বৰ্তমান ইলেকশ্যনৰ সময় পালেহি কোনো মানে আমি পজিটিভ লাইন মানে দেখা নাই হয় নিশ্চিতভাৱে ক'ব লাগিব যিহেতু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ আছে কিন্তু সেই সাংসদৰ যি আশ্বাস সেই আশ্বাসো ইতিমধ্যে ফুটুকাৰ ফেনত পৰিণত হৈছে আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব আপোনাৰ যিটো সমস্যাৰ কোনো অন্ত নাই আমাৰ ৰূপহীমুখৰ সমস্যা ক'বলৈ একেবাৰে চকু পানী ওলোৱা 2012 চনৰ পৰা ইয়াত বানপানীত আমি ভুক্তভোগী 2012 চনৰ পৰা চৰকাৰৰ ওচৰত উন্নয় বিনয় বহুতো আবেদন পত্ৰ দাখিল কৰা হৈছে চৰকাৰে এতিয়ালৈকে কোনো হাতত দাঙি লোৱা নাই গতিকে যোৱা 19 চনত ইয়াত সাংসদ আহিছিলে যোৰহাটৰ পৰা সাংসদ তপন গগৈয়েও আশ্বাস দিছিলে যে ইয়াত এটা ব্ৰহ্মপুত্ৰৰ পাৰত মথৰি দিম বুলি তেওঁ নিজে প্ৰতিশ্ৰুতি দি থৈ গৈছে নামঘৰৰ মুখত মই মিছা কথা নকওঁ বুলি তাকো তেওঁ আজি মিছাত পৰিণত কৰিলে গতিকে ৰূপহীমুখৰ মানুহখিনিৰ যি দুৰৱস্থা যি সা সপনি সকলোখিনি চৰকাৰ গাত লাগিছে বুলিয়ে মই ভাবিছোঁ